কৰ্মপথেৰে ভালকৈ উপাৰ্জন কৰিব পাৰিব লাগিব আৰু সমাজৰ কাৰণে কাম কৰিব পৰা দক্ষতাটো মানসিকতাটো থাকিব লাগিব এনেকৈ বৃহৎ লক্ষ্যৰে কাম কৰাৰ কাৰণে আচলতে আমাৰ বিদ্যালয় বহুতে কিছু সমালোচনা কৰে যে চৰকাৰী বিদ্যালয় বহুত কিবা কিবি কাৰ্যসূচী হয় ভালকৈ যদি মন কৰে প্ৰতিটো কাৰ্যসূচীৰ ল'ৰা-ছোৱালীৰ কাৰণে গুৰুত্ব আছে অলপতে আমাৰ বিদ্যালয়ত এটা প্ৰতিযোগিতা হৈ গৈছে চিঠি লিখাৰ হয়নে বহুত ল'ৰা-ছোৱালী চিঠি লিখিব দিছে চিঠি কালে লিখিব অভিভাৱকলে কিয় লিখিব যে আমি ভোট কিয় দিব লাগে সেই গুৰুত্ব দি তো নাগৰিক হোৱাৰ কাৰণে এই সকলো শিক্ষাৰে দৰকাৰ প্ৰতিটো কাৰ্যক্ৰম সজাগতা বিজ্ঞানৰ সজাগতামূলক কাৰ্যসূচী হয় কি হৈছে বিদ্যালয়খনত দুটামান কথা মই উল্লেখ দিছো বাকিখিনি আমাৰ প্ৰধান শিক্ষক মহোদয় ক'ব আপোনালোকে গম পাইছে যে যোৱা 3 মাহৰ ভিতৰত এটা পুথিভঁৰাল খুব সুন্দৰ পুথিভঁৰাল এটা নিৰ্মাণ হৈ আছে যোৱা ডিচেম্বৰ মাহত ছাৰে আৰম্ভ কৰিছিল এটা প্ৰায় সম্পূৰ্ণ কৰি পেলাইছে ইয়াত এটা যথেষ্ট সংখ্যক কিতাপ চৰকাৰেও সহায় কৰিব বুলি শুনিছো বহুখিনি কিতাপ আহিব স্মাৰ্ট হেৰি আমাৰ ইয়াতে কাষৰ হলটোত আছে স্মাৰ্ট কম্পিউটাৰ আছে য'ত প্ৰত্যেক দিনে এটা স্মাৰ্ট ক্লাছ হয় হয়নে ছাৰসকলে স্মাৰ্ট ক্লাছ কৰে তাতো হ'ব এটা ডাঙৰ টিভি এটা তাতো লাগিব তাতো তাতে তেনেকুৱা স্মাৰ্ট ক্লাছ হ'ব আৰু আমাৰ ল'ৰা-ছোৱালী এটা স্মাৰ্ট হ'ব লাগিব প্ৰতিটো ক্ষেত্ৰতে কিতাপ পঢ়াৰ পৰিৱেশটো লাগিব বিদ্যালয়খনত প্ৰত্যেক দিনে আমাৰ শতাধিক ল'ৰা-ছোৱালী মধ্যাহ্ন ভোজন কৰে এটা আমাৰ সমস্যা হৈ আছে যে মধ্যাহ্ন ভোজনৰ কাৰণে খুব সুন্দৰ হল এটা কোনো বিদ্যালয়তে নাই আমাৰো নাই কিন্তু আচলতে লাগে চবে লগ লাগি চেষ্টা কৰিছে যে কৰবাত যদি ভাল পৰিৱেশত বহি ল'ৰা-ছোৱালীয়ে খাব পাৰে এনেকুৱা